আত্মনিৰ্ভৰ অসমৰ 2 লাখকৈ টকা কেতিয়া দিব? সকলোৰে মনত প্ৰশ্ন এটা। যিসকল যুৱক যুৱতীয়ে বৰ্তমানলৈকে ইণ্টাৰভিউ দিয়া হৈছে সেইসকলৰ মনত এটা বহুত ডাঙৰ প্ৰশ্ন হৈ পৰিছে যে 2 লাখকৈ টকা কেতিয়া দিব আৰু মই 30,000 যুৱক যুৱতীৰ ভিতৰত চিলেক্ট হ'ম নে নহ'ম, সেইটোৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ। আজি আপোনালোকে স্কিপ নকৰি শেষলৈকে ভিডিঅ'টো চাওক আৰু যে মোৰ চেনেলটোত কোনোবা নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া মেইন ডাঙৰ কথাটো হৈছে কি, 5 তাৰিখৰ পিছতহে চিলেকশ্যন লিষ্টটো আপোনালোকে পাব আৰু চিলেকশ্যন লিষ্টটো পোৱাৰ পিছতহে আপোনালোকে নামটো চাব পাৰিব। আৰু কেনেকৈ চাব এই নামটো মই ভিডিঅ'টোত আপোনালোকক কৈ যাম। আপোনালোকে টেনশ্যন ল'ব নালাগে, সকলো কথা এই ভিডিঅ'টোত মই আপোনালোকক জনাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো স্কিপ কৰিছে আপোনালোকে বুজি নাপায় পিছত আল বাল কমেণ্টবিলাক কৰিব। মূৰ্খৰ দৰে, গাধাৰ দৰে, কুকুৰৰ দৰে যি কমেণ্টবিলাক মানে লিখি সময়বিলাক নষ্ট নকৰিব। চাবলৈও মোৰ বেয়া লাগে আৰু আপোনালোকৰ মানে কি কমেণ্ট কৰিব তেনেকুৱা বেয়া লাগে, সেইটো কাৰণে কৈছোঁ। কমেণ্ট কৰিলে ভাল কমেণ্ট কৰিব আৰু যদি কৰিবলৈ ইচ্ছা নাই নকৰিব, মই তাত ক'বলগীয়া একো নাই। আৰু যিখিনি মানুহ চিলেকশ্যন হ'ব 30,000 যুৱক যুৱতী, সেইখিনি যুৱক যুৱতীৰ তাতে ফোন বা SMS আহিব। সিহঁতক জনাই দিয়া হ'ব যে আপোনালোকক চিলেকশ্যন কৰা হৈছে, আপোনালোকে খানাপাৰালৈ ইণ্টাৰভিউ দিব আহিব। এতিয়া আপোনালোকক যেনেকৈ ইণ্টাৰভিউত মাতিছে, ফোন কৰিছে বা মেছেজ আহিছে, তেনেকৈ ঠিক আপোনালোকক চিলেকশ্যন হোৱাৰ পিছতো আপোনালোক জনাই দিব যে আপোনালোকক চিলেকশ্যন কৰা হৈছে, আপোনালোক খানাপাৰালৈ আহিব। তাত আপোনালোকৰ যি পইচা দিয়ে, কিমান তাৰিখ, সকলো কথা জনাই দিব। আপোনালোকক নজনাকৈ নাথাকে। যিখিনি মানুহে ইণ্টাৰভিউ দিছে চিলেক্ট হ'লেও জনাব আপোনালোকক। সেইটো কাৰণে কৈছোঁ আপোনালোকে কিছুদিন ৱেইট কৰক, সকলো কথা আপোনালোকে গম পাব। কিন্তু এই প্ৰক্ৰিয়াটো শেষ নোহোৱালৈকে আপোনালোকে একো গম নাপায় আৰু একো আপডেট নিদিয়ে চৰকাৰৰ ফালৰ পৰা। 5 তাৰিখৰ পিছতহে এইবিলাক চিলেকশ্যন লিষ্টবিলাক ওলালে আপোনালোকক নিশ্চয় ফোন মেছেজ কৰিব। আপোনালোকে ধৈৰ্য ধৰি থাকক, আপোনালোকে উত্তেজিত হৈ মনবিলাক বেয়া নকৰিব। ধৈৰ্য ধৰক, পইচা সকলোৱে পাব আৰু যিখিনি ৰৈ যাব সেইখিনিও পিছত পাব। গতিকে আপোনালোকে ধৈৰ্য ধৰি থাকক, পইচা নোপোৱাৰ কোনো কাৰণ নাই। আৰু বহুতৰ পইচা খৰচা হৈছে, বেয়া লাগিছে, কৈছে যে ইমান পইচা খৰচা কৰি কিনে নাপালোঁ। আপোনালোকে পাব, কেৱল ধৈৰ্য ধৰক। যে একেলগে গোটেইখিনি মানুহ দিয়াক সম্ভৱ নহয়, সম্ভৱ নোহোৱাৰ কাৰণে ভাগ ভাগ কৰি দিয়া হৈছে। এই নেক্সট পৰ্যায়ত আকৌ মাতিব, যিসকলে পালে নেক্সট যিখিনি নোপোৱা আছে সেইখিনি আকৌ মাতিব। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে কিছুদিন ৱেইট কৰক আৰু নতুন যদি আপডেট লাগে আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই যিকোনো আপডেট আহিলে অসম আত্মনিৰ্ভৰ আঁচনিক লৈ কিনে আপোনালোকক আগতীয়াকৈ দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু মই হোৱাটছআপ গ্ৰুপৰ লিংকটো আপোনালোকক কমেণ্ট বক্সত পিন কৰি দি দিম। আপোনালোকে কমেণ্ট বক্স চেক কৰি কিনে তাত গ্ৰুপত জইন হ'ব। আপোনালোকে তাত সকলো যিখিনি যুৱক যুৱতী থাকে সেইখিনিৰ পৰা আপোনালোকে কিছু কথা জানিব পাৰিব আৰু ময়ো কিছু আপডেট আহিলে আগতীয়াকৈ তাত দিয়াৰ কাৰণে চেষ্টা কৰোঁ। গতিকে সকলোৱে জইন হ'বা যিখিনি প্ৰয়োজন বুলি হ'ব, আৰু যিখিনি প্ৰয়োজন নাই বুলি সেইখিনি জইন হ'ব নালাগে। আৰু আত্মনিৰ্ভৰ আঁচনিৰ শেষ পৰ্যায়, গতিকে আশা কৰোঁ সকলোৱে পইচাটো পাওক। ঠিক আছে, ভিডিঅ'টো আজিলৈ ইমানতে।